আৰু চিনেমাত কেতিয়াও গান নাগায়। চিনেমাখনত তেওঁ প্ৰথম প্লেবেক ছিংগিং আৰম্ভ কৰিছিলে। এইটো চাব পাৰে আপোনালোকে, ইনষ্টাগ্ৰামত এইটো দিছিলে তেওঁ। আৰু তেওঁ বলিউড ইণ্ডাষ্ট্ৰীত ডেবিউট কৰিছিলে তেতিয়া 2000। নমস্কাৰ, মই ধ্ৰুৱ শৰ্মা। আৰু আমাৰ বাবে অতি এটা দুখৰ খবৰ আহি পৰিছেহে যে অৰিজিত সিঙে আৰু কেতিয়াও গান নাগায়। হয়, ঠিকেই শুনিছে এই কথাটো আমাৰ বাবে কেতিয়াও সুখৰ হ'ব নোৱাৰে, কাৰণ অৰিজিত সিঙে এই বিগত কেইটামান বছৰত বলিউড ইণ্ডাষ্ট্ৰীত যিটো প্ৰভাৱ পেলাইছে সেইটো মানে বহুত কম ছিংগাৰে পেলাব পাৰিছে। মানে মই যদি ক'বলৈ যাওঁ, আৰু কথাটো হ'ল যে তেওঁ গান নাগায়, সেইটো ঠিকেই শুনিছে আপোনালোকে, কিন্তু তেওঁ লাইভ শ্ব'বোৰ কৰি থাকিব, সেইবোৰ বাদ দিয়া নাই এতিয়ালৈ আমি জনামতে। চ' মানে কথাটো হ'ল যে তেওঁ এতিয়া আৰু চিনেমাত কেতিয়াও গান নাগায়, প্লেবেক ছিংগিং তেওঁ মানে কেতিয়াও নকৰে। আৰু মই যদি কেইটামান কথা কওঁ, তেওঁৰ প্ৰথম চিনেমাৰ গান বুলি ক'বলৈ গ'লে সেই গানটো আছিলে তেওঁৰ প্ৰথম চিনেমাৰ গান। 2011ত মাৰ্ডাৰ 2 চিনেমাখনত তেওঁ প্ৰথম প্লেবেক ছিংগিং আৰম্ভ কৰিছিলে। আৰু এতিয়া যদি ৰিচেণ্ট মই ক'বলৈ যাওঁ, মই জনামতে বৰ্ডাৰ 2ত তেওঁ এটা গান গাইছিলে। সেইটো অকল তেওঁ নাছিলে, সেইটো কোৰাছ আছিলে আৰু বহুত কেইজনে গাইছিলে। আৰু মই যে এই কথাটো ক'লোঁ আপোনালোকক যে অৰিজিত সিঙে আৰু চিনেমাত গান নাগায় কেতিয়াও, এই কথাটো এনেই কোৱা নাই মই, তেওঁ নিজে পোষ্ট দিছে। এই পোষ্টটো আপোনালোকক মই দেখাব পাৰিম ভালকৈ। ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ তেওঁ চবতে পোষ্ট কৰিছে। চ' এইটো চাব পাৰে আপোনালোকে, ইনষ্টাগ্ৰামত এইটো দিছিলে তেওঁ। আৰু ফেচবুকত যদি দেখাব যাওঁ, পোষ্টও দিছিলে আৰু লিখি কাৰণেও দিছিলে তেওঁ, এইটো চাই ল'ব। চ' এইটো মানে এতিয়া মিছা বুলি কোনো ক'ব নোৱাৰে, এইটো ফেক নহয়, ৰিয়েল হয়। এইটো তেওঁ দিছে, তেওঁৰ পাৰ্চনেল, তেওঁৰ নিজৰ একাউণ্টৰ পৰা এইটো পোষ্ট কৰা হৈছে। চ' আমি এইটো মানিবই লাগিব। চ' ইণ্টাৰেষ্টিংলি আমি যদি এটা কথা চাবলৈ যাওঁ, মাৰ্ডাৰ 2ত যিটো তেওঁ গান গাইছিলে সেইটো তেওঁ অকলে গোৱা নাছিলে। সেই গানটো তেওঁৰ লগত 2-3জনে গাইছিলে। তেওঁ বলিউড ইণ্ডাষ্ট্ৰীত ডেবিউট কৰিছিলে তেতিয়া 2011ত। চ' এতিয়া 2026, কিন্তু ৰিচেণ্টলি তেওঁৰ, মই জনামতে বৰ্ডাৰ 2, ইতিমধ্যে মই ক'লোঁ কথাটো, বৰ্ডাৰ 2ৰ যিটো গান আছিলে সেইটো তেওঁৰ লাষ্ট ছং মুভি হিচাপত চাবলৈ গ'লে। চ' সেই গানটোও তেওঁ অকলে গোৱা নাই। এইটো কিমান মিলি গৈছে আপোনালোকে নিজে নটিচ কৰি চাব। মই আপোনালোকক দেখাই দিম বস্তুটো। চ' এতিয়াও তেওঁ অকলে গোৱা নাই, তাতেও তেওঁ অকলে গোৱা নাই, সেই হিচাপত তেওঁ শেষ কৰিছে জাৰ্ণিটো। চ' আমি সকলোৱে মিছ কৰিম তেওঁ যদিও সেই নাগায়, নিজৰ হিচাপত প্ৰাইভেটলি চাগে তেওঁ নিজে ৰিলিজ কৰিব নিজৰ গান। সেইটো বাৰু এতিয়া মই ক'ব নোৱাৰিম, কোনো ক'ব নোৱাৰিব, তেওঁৰ ইচ্ছা, এইটো তেওঁৰ কথা। চ' মই এইখিনিয়ে ক'লোঁ, জনালোঁ। এইটো ভিডিঅ' একদম, মানে এডিটিং নাই, বাটাৰ খানা নাই আৰু ভিডিঅ'ত, চিধা কথা। চ' মানে এইটো ভাল পায় নে নাই আপোনালোকে জনাব, চাব ভিডিঅ'টো, ৰিয়েল ফেক্ট হয় এইটো একদম। চ' আজিলৈ বিদায় মাগিছোঁ, বাই বাই।